প্ৰেম আমাৰ কণ্ঠৰে নিগৰি হোৱা প্ৰতিটো শব্দই আমাক জুবিন দাক স্মৰণ কৰাব। সেই অনুষ্ঠানক আমি অনাগত ভৱিষ্যতে গানৰ মাজেৰে জীয়াই ৰাখিম। আজি তেখেত এনে এক অসম প্ৰেমী মানুহ আছিল যি মানুহজনে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বিভিন্ন সুযোগ লাভ কৰিছিল, কিন্তু তাৰ পাছতো কিন্তু তেখেতে অসম প্ৰেমৰ যি চিন্তা, অসম প্ৰেমৰ যি ধাৰণা, এই ধাৰণাক তেওঁ আঁকোৱালি অনাগত ভৱিষ্যতে তেওঁ অসমীয়া জগতক কিবা এটা দি যাব বিচাৰিছিল। কেৱল মাত্ৰ সংগীত জগততেই নহয়, তেখেত চিনেমা জগতত এক নতুনত্বৰ পৰিচয় দিছিল। যি চিনেমা কেৱল মাত্ৰ জুবিন নামৰ এই অনুষ্ঠানটোৰ দ্বাৰাই জীৱিত হৈছিল, কিয়নো এটা সময়ত অসমীয়া চিনেমা যেতিয়া প্ৰচলন হৈছিল, তাৰ পাছত অসমীয়া চিনেমাৰ যি দুৰ্যোগ আহিল, সেই দুৰ্যোগক তেওঁ প্ৰত্যাহ্বান হিচাপে লৈ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা নাম কমোৱা এই জুবিন দা অসমত আহি প্ৰতিষ্ঠা হৈ অসমীয়া চিনেমাখনক পুনৰ জীৱিত কৰিছিল। সেইটো আমাৰ কাৰণে সৰু কথা নহয়। সেয়েহে জুবিন দা প্ৰত্যেকটো মুহূৰ্তত আমাৰ ৰন্ধে ৰন্ধে জীয়াই থাকিব আৰু আমি জুবিন দাক অনাগত ভৱিষ্যত আমি মনত ৰাখিম। ইয়াকে কৈ মোৰ নিজৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। জয় অসম। আৰু আমাৰ মাজত নাই। ভগৱানৰ কিছুমান ইচ্ছাক আমি কেতিয়াও না কৰিব নোৱাৰোঁ। যাৰ কপালত যি লিখা থাকে সেয়া হ'বই। যদিও জুবিন দা গ'লগৈ, তথাপিও তেওঁ গীত সদায় আমাৰ মাজত থাকি যাব, আমাৰ আদৰ্শ হৈ ৰ'ব। তেওঁ যিবিলাক চিন্তা সেয়া সদায় আমাৰ মাজত থাকি যাব। জুবিন মানেই অসম, জুবিন মানেই সুৰৰ এক মায়াজাল। গতিকে তেওঁ গীতসমূহ আমি সদায় জীয়াই ৰাখিব লাগিব। তুমি যে মোৰ শুকান বনত নিয়ৰৰে চেঁচা তুফান নামি অহা ৰ'দত